কৃষ্ণ রাম কৃষ্ণ শংকৰ গুৰু হৰি জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তুহাৰি চৰণ কুৰেনো শত কোটি বাৰ এক কৰোঁ প্ৰণাম তুহাৰি চৰণ কুৰেনো শত কোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ গুৰু শংকৰ শ্ৰী কৃষ্ণায় নমো নমঃ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় শ্লোক নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য য়তোऽন্বয়াদিতৰত স্বাৰ্থেষ বিঘ্ন সৰাত তেনে ব্ৰহ্ম হৃদয় আদি কৱয়ে মুহ্যন্তি য়ৎ সূৰয়ঃ তেজো মৃদং যথা বিনিময়ো যত্ৰ ত্ৰিসৰ্গো মৃষা ধাম্না স্বেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি ধৰ্ম পূজিত কৈতৱপত্ৰ পৰমো নিৰ্মৎসৰাণং শতং বেদ্যং বাস্তৱমত্ৰ বস্তু শিৱদং ত্ৰাপত্ৰ উন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনি কৃতে কিংবা পৰৈৰীশ্বৰ সদ্যো হৃদয়বৰুদ্ধতে বত্ৰ কৃতিৰ্ভিশুশুভীষ্টৎসনা নিগম কল্পতৰুৰ্গলিতং ফলং শুকমুখাদমৃত দ্ৰৱ সংযুতম পিয়ত ভাগৱতং ৰসমাদয়ং মুহুৰহুৰসিকা ভুবি ভাবুকা হৰি ৰাম ৰাম ৰাম।
পদ মংগলাচৰণ আৰু ঋষি প্ৰশ্ন কৃষ্ণ হেৰা জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ ককুতি কোটি নমস্কাৰ হে ৰাম নমো নমো মধু মুৰৰী পুমহা হৰি অন্তৰ্জুয়ুতময়াতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে আৰম্ভৰ শৌক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ শৰণে ভনে কিংকৰ কৃষ্ণৰ ৰাম ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজা তমহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ
অজ্ঞান তিমিৰান্ধস্য জ্ঞানঞ্জনা শলাকয়া চক্ষুৰুন্মীলিতং য়েন তস্मै শ্ৰীগুৰুৱে নমো নমঃ। যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰৰ পাৰ কৰে, সেনয় পৰম গুৰু ঋণ সজীবাক প্ৰতি জানা নিষ্ঠ, অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে, অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সেইজনা জগতগুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মহামৰহমতীয়ে আপোনাক মহামহন্তৰ আজ্ঞা শিৰোগত কৰি সৰ্বপ্ৰথমে গুৰুজনাৰ চৰণত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু। শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহি দুইটো পৰ, দুহানো নামক কীৰ্তন কৰিয়া, কৃতকৃত্য হোৱে নৰ, কৃতকৃত্য হোৱে নৰ। শংকৰ মাধৱ দুজনা গুৰুৰ চৰণত পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ মাধৱ। আৰম্ভণি পৰা হওক নে? কৃষ্ণ কৃষ্ণ। আপোনাৰ হওক সমস্ত জনা আমাৰ অতীব সুহৃদ, আপোনাৰ হওক সমস্ত জনা পৰম বৈষ্ণৱৰ চৰণত আমি মহামূঢ়মতীয়ে পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে আৰু মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কায় বাক্য মন অহমম ভাৱ বিষয় হৰিৰ অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰিবলৈ যাওঁতে জ্ঞাতে অজ্ঞাতে যি অপৰাধ ৰৈ যাব, আপোনাৰ হওক আমাৰ পিতৃতুল্য মাতৃতুল্য ভাতৃসম অগ্ৰজ অনুজ সমস্তজনে আমাক নিজৰে মাজৰ এজন বুলি ক্ষমা দিব। পুনশ্চবাৰ সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ।
আপোনা হব মহামহন্ত সৰ্বজানন্তা আমি মহামূঢ়মতি আপোনা হব সমস্ত জনাৰে জ্ঞাত চাৰিখনি বেদ 14 ভাগী শাস্ত্ৰ 18 ভাগী পুৰাণ আৰু দুভাগ মহাকাব্য ৰামায়ণ আৰু মহাভাৰত এই সমস্তৰ ভিতৰত উত্তম শাস্ত্ৰ হ'ল মহাভাগৱত কৃপালু দুজনা গুৰুৱে আমাক সুন্দৰভাৱে দৰ্শন দিছে জীৱ তৰণৰ উপায় এক দেৱ এক সেৱ একত বিনে নাই কেৱ এই সংসাৰৰ পৰা আমি তৰি যাবৰ একমাত্ৰ উপায় হ'ল এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত শৰণ গ্ৰহণ কৰা আৰু তাকেই জন্মৰ পৰা মৃত্যু পৰ্যন্ত প্ৰত্যেক মুহূৰ্ততে সেইজনা ঈশ্বৰ কৃষ্ণৰ গুণ যশ কায় বাক্য মনেৰে চিন্তা কৰি থকা প্ৰথম ভাগটোক গুৰুজনাই শৰণ বুলি চিনাক্তকৰণ কৰি আমাক উপদেশ দিছে দ্বিতীয় ভাগিক ভজন হিচাপে আমাক সুন্দৰভাৱে চিনাকি কৰি উপদেশ প্ৰদান কৰিছে যে শৰণ ভজন ভক্তি কৃপালু গুৰুজন বস্তুৱে আমি জীৱতৰণৰ উপায় হিচাপে সুন্দৰভাৱে আমাক দৰ্শন কৰাই দিছে যাক আশ্ৰয় কৰি এই সংসাৰৰ পৰা নৰ নাৰী তৰুক সংসাৰ অৰ্থাৎ চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱ আত্মাবিলাক চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ যাক কোৱা হয় উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱ ভাগ ভাগ হৈ থকা আমি সমস্ত জনাই এক ঈশ্বৰ প্ৰভু ভগৱন্তৰ নাম ব্ৰহ্মত শৰণাপন্ন হৈ তাকেই যদি ভাবি থকা যায় তেতিয়াহ'লে সেই প্ৰক্ৰিয়াৰে জীৱই এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব শৰণ ভজন ভক্তি সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ ইমান সুন্দৰভাৱে দুজনা গুৰুৱে আমাক কৃপা কৰিছে যে শৰণ ভজন কেৱল বাপ সমস্তৰ কাৰণে বুলি কোৱা নাই যে নৰ নাৰী সমস্তৰ বাবে শৰণ প্ৰক্ৰিয়াটো গুৰুজনাই সুন্দৰভাৱে দৰ্শন কৰিছে আৰু সেই শৰণ আমি যদি চিন্তা কৰোঁ উত্তৰ হ'ল সংস্কাৰ এটি জীৱই শৰণ প্ৰক্ৰিয়াৰে নিজৰ কায় বাক্য মনক সংস্কাৰী ৰূপটো দিব পাৰে আৰু সেই সংস্কাৰী ৰূপক আশ্ৰয় কৰি অবিশ্ৰামভাৱে নিৰবিচ্ছিন্নভাৱে সেই শৰণ গ্ৰহণ কৰা ব্যৱস্থাটোক প্ৰত্যেক মুহূৰ্ততে পালন কৰি থকা সেই অৱস্থাটোকে কোৱা হৈছে ভজন অৰ্থাৎ ভাবি থকা এই দুইটা প্ৰক্ৰিয়াৰে আমি জীৱন অতিবাহিত কৰিলে জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব আৰু উত্তম শাস্ত্ৰ মহাভাগৱতে আমাক সুন্দৰভাৱে এইখিনি দৰ্শন দাঙি ধৰিছে কৃপালু গুৰুজনাই মূলতঃ মহাভাগৱত 5টা প্ৰশ্নৰ সমাহাৰ আপোনাসৱ সৰ্বজানন্তা আমি মাত্ৰ আংশিক কথাখিনি চুই যোৱাহে হ'ব আপোনাসৱৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি এই মূলতঃ 5 ভাগী প্ৰশ্ন হ'ল যে জীৱৰ তৰণৰ উপায়টো কি 1 নম্বৰ প্ৰশ্ন ইয়াৰ সুন্দৰ বিশ্লেষণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰামায়ণ মহাভাৰত আদি সমস্তৰ ভিতৰত কেৱল মহাভাগৱতেহে সুন্দৰভাৱে ইয়াৰ
উপস্থাপন কৰিছে, সুন্দৰভাৱে ইয়াক দাঙি ধৰিছে যে জীৱ তৰণৰ উপায় কি। ২ নম্বৰ প্ৰশ্নভাগী হ'ল যে সৰ্বশাস্ত্ৰৰ মূল সাৰ বস্তুটো কি। ইয়াৰো সুন্দৰ বিশ্লেষণ দাঙি ধৰিছে কেৱল মহাভাগৱতে। ৩ নম্বৰতে ভগৱন্ত পুৰুষে এই ধৰাধামলে সময়ে সময়ে আহি থাকে। আমি দুজনা গুৰুৰ কৃপাৰ বশত কম বেছি পৰিমাণে সকলোৱে জানো। মাধৱ গুৰুজনাই মূলত দৰ্শন কৰাইছে 10 অৱতাৰ, যে 10ৰ সমান মহেশ্বৰ, যে যিজনতকৈ শ্ৰেষ্ঠতম ঈশ্বৰ দ্বিতীয় এজন নাই বুলি সিদ্ধান্ত দিছে। সেইজনৰ নাম হ'ল কৃষ্ণ তত্ত্ব। অৰ্থাৎ সৰ্বপ্ৰথমে উপদেশ দিলে এক দেৱ এক সেৱ একত বিনে নাই কেৱ। এজনেই ঈশ্বৰ। গুৰুজন বস্তুৱে আমাক কীৰ্তন গ্ৰন্থটো নাম প্ৰসংগৰ জৰিয়তে সুন্দৰভাৱে এটি সিদ্ধান্ত দিছে। অ গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অৰ্থাৎ ইয়াৰ দ্বাৰা আমাক সুন্দৰভাৱে উপদেশ দিলে যে গোবিন্দ ৰাম মুৰাৰী এক ঈশ্বৰৰ অনন্ত কোটি নাম। এক ঈশ্বৰৰ অনন্ত কোটি নাম ইক্ষতত্ত্ব অনন্ত কোটিখন ব্ৰহ্মাণ্ডৰ গৰাকী বুলি কোৱা হৈছে। তাৰ মানে আমি বুজিব লাগিব যে সৃষ্টিকৰ হিচাপে এজন আছে যাক আমি কওঁ ব্ৰহ্মা প্ৰজাপতি। সংহাৰকৰ্তা হিচাপে এজন আছে যাৰ নাম ব্ৰহ্ম আমাক শাস্ত্ৰই চিনাকি কৰি দিছে ৰুদ্ৰ ৰূপে। এই সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা, সংহাৰকৰ্তা হিচাপে ৰুদ্ৰ এজন নহয়। অনন্ত কোটিখন ব্ৰহ্মাণ্ডত সৃষ্টিকৰ অনন্ত কোটিজন ব্ৰহ্মা আছে। অনন্ত কোটিখন ব্ৰহ্মাণ্ডত সংহাৰকৰ্তা ৰূপে অনন্ত কোটিজন ৰুদ্ৰ বা শিৱ আছে। কিন্তু অনন্ত কোটিখন ব্ৰহ্মাণ্ডত অনন্ত কোটিজন ব্ৰহ্মা আৰু ৰুদ্ৰক পালনকৰ্তা হিচাপে কিন্তু ঈশ্বৰ কৃষ্ণ এজন, অনন্ত কোটিজন নহয়। সেই কথাটোকে গুৰুজনে সুন্দৰভাৱে আমাক দৰ্শন দিলে যে জয় জয় কৃষ্ণদেৱৰ জয়। যিজন কৃপাৰ সাগৰ কৃপাময়, যিজন দয়াৰ সাগৰ দয়াময়, যাৰাতকৈ আৰু শ্ৰেষ্ঠতম দ্বিতীয়জন ঈশ্বৰ নাই বুলি আমাক সৰ্বপ্ৰথমে সিদ্ধান্ত দিলে। সেইজনাৰ অৱতাৰ হ'ল মৎস্য কুৰ্মকে ধৰি ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে। আৰু সেই ২৪ বাৰ অৱতাৰ ধাৰণ কৰা ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে এবাৰ নহয় দুবাৰ নহয় কোটি কোটি বাৰ সেৱা নিবেদন কৰিছে। যিজনাক নমস্কাৰ কৰিছে সহস্ৰবাৰ, সেইজনাৰ নাম ব্ৰহ্ম হ'ল মধুসূদন মুৰাৰী।
কিয় হ'ল গুৰুজনাই চিনাকি কৰি দিলে নমো নমো মধু মূৰ ৰিপু মহাহৰি মধু নামৰ এজন দৈত্যক নিধন কৰাৰ কাৰণে ভগৱন্ত পুৰুষৰ অনন্ত কোটি নামৰ এটি নাম হ'ল মধুসূদন সুদন মানে নাশ কৰা মধু নামৰ দৈত্যক নিধন কৰাৰ বাবে নাশ কৰাৰ কাৰণে ভগৱন্তৰ এটি নাম হ'ল মধুসূদন দ্বিতীয়তে মোৰ নামৰ এজন দৈত্যক নিধন কৰাৰ কাৰণে ৰিপু মানে হ'ল নাশ কৰা মধু মূৰৰ ৰিপু ভগৱন্ত পুৰুষে মধু আৰু মূৰ নামৰ দৈত্য দুজনক নাশ কৰাৰ বাবে নিধন কৰাৰ বাবে ভগৱন্তৰ নাম হ'ল মধুসূদন আৰু অন্যটো হ'ল মুৰাৰী সেইজন মধুসূদন মুৰাৰী ভগৱন্ত পুৰুষ মহাহৰিৰ নাম যদি কোনো জীৱই আশ্ৰয় কৰে সেই জীৱই তৎকালেই পৰম গতি লাভ কৰিব পাৰে সিদ্ধান্ত দিলে সেই জীৱ কেনেকুৱা হ'ব লাগিব সেই জীৱৰ শিক্ষা দীক্ষা থাকিব লাগিব নে নালাগে সেই জীৱ জন্ম হ'ব লাগিব কেৱল ব্ৰাহ্মণ কুলত নে বৈশ্য ক্ষত্ৰিয় শূদ্ৰ আদি কুলত জন্ম হ'লেও তেওঁ গতি লাভ কৰিব নে নকৰে ইয়াৰ সিদ্ধান্তটো গুৰুজনাই আমাক দিলে যে নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰিলে একেবাৰে নিকৃষ্টৰো নিকৃষ্টতম জীৱ নিম্নৰো নিম্নতম জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব ইমান দয়াৰ সাগৰ কৃপাৰ সাগৰ কৰুণাৰ সাগৰ আমাৰ ভজনীয় তত্ত্ব ঈশ্বৰ কৃষ্ণদেৱ গুৰুজনে আমাক চিনাকি কৰি দিছে সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত হাজাৰ হাজাৰ বাৰ প্ৰণাম জনাইছে কোনজন যিজনৰ নাম আশ্ৰয় কৰা মাত্ৰকে অসমৰ মনুষ্যবিলাক উদ্ধাৰ হ'ব এই বুলি নাই কোৱা ভাৰতবৰ্ষৰ মনুষ্য নামৰ জীৱ উদ্ধাৰ হ'ব এই বুলি নাই কোৱা সমস্ত জগত উদ্ধাৰক যাৰ নাম এই বিশ্ব ব্ৰহ্মাণ্ডৰ যি জীৱই সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰিব সেই জীৱই তৰি যাব পাৰিব ইমান সুন্দৰভাৱে উপদেশ দিছে এতিয়া সেইখিনি নিয়ম আচৰণ আমি যদি পালন কৰিছোঁ তেতিয়াহ'লে আমাৰ মংগল হ'ব যদি আমি সেই নিয়মখিনি পালন কৰা নাই তেতিয়াহ'লে আমাৰ মংগল নিশ্চিত নহয় এই কথাটোকে সৰ্বপ্ৰথম গুৰুজনাই সিদ্ধান্ত দিলে গতিকে আমাৰ পঢ়াশালী যি ধৰণে বিভিন্নখন থাকে এখন গাঁৱত এটা অঞ্চলত ঠিক তেনেকৈ ভক্তিৰ পঢ়াশালী সমাজৰ নামবিলাকো আপোনালোকে জানে বিভিন্ন ধৰণৰ পঢ়াশালী আছে সমাজৰ নাম আছে যিখন সমাজৰে আমি অন্তৰ্ভুক্ত নহওঁ কিয় প্ৰত্যেকভাগী সমাজতে থাকিলেও যদি শাস্ত্ৰসন্মত নিয়ম আমি শাস্ত্ৰসন্মতে পালন কৰোঁ তেতিয়াহ'লে ধ্ৰুৱ সত্য জীৱৰ মংগল হ'ব প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি এনে এটা কৰ্ম নাই যিটো কৰ্ম ঈশ্বৰ কৃষ্ণদেৱক স্মৰণ নকৰাকৈ সফল হ'ব পাৰিব অৰ্থাৎ প্ৰত্যেকটো কৰ্ম ঈশ্বৰ কৃষ্ণদেৱৰ নামত আশ্ৰয় কৰিলেহে ই আৰম্ভণিটো সুন্দৰ হ'ব আৰু ইয়াৰ সফল পৰিসমাপ্তি হ'ব এই সিদ্ধান্তটো গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণ ভনে কিংকৰ কৃষ্ণৰ পৰীক্ষিত নামৰ এটি জীৱ আত্মাৰ মুখ্য প্ৰাপ্তিৰ কথা প্ৰথম স্কন্ধৰ পৰা আৰম্ভ কৰি 12 নম্বৰ স্কন্ধ পৰ্যন্ত কৃষ্ণৰ কিংকৰ হিচাপে
কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে সুন্দৰভাৱে জীৱৰ কল্যাণৰ অৰ্থে প্ৰকাশ কৰিছে। মূলতে মহাভাগৱত প্ৰণয়নকৰ্তা হ'ল কৃষ্ণ দ্বৈপায়ন বেদব্যাস। মূল সংস্কৃতৰ পৰা কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে অনুবাদ কৰিছে সমস্ত জীৱৰ কল্যাণ হোৱাকৈ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে। প্ৰথম স্কন্ধৰ পৰা 12 নম্বৰ স্কন্ধ পৰ্যন্তে কোনে কৈ আছে? কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ সুযোগ্য পুত্ৰ মহামানী শুকগুৰুৱে কাৰ আগত কৈ আছে? কহিলা ৰাজাত, অৰ্থাৎ পৰীক্ষিত ৰাজাৰ আগত কৈ আছে। মুনীন্দ্ৰ মহন্তে অৰ্থাৎ সমস্ত জনা মুনিৰ ভিতৰত শ্ৰেষ্ঠতম মুনি হিচাপে খ্যাতি লাভ কৰা শুকদেৱে কৈ আছে। সেইখিনি কথাকে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। এই বিশাল সংস্কৃতৰ ভাগৱত ভাগী কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে সংক্ষেপে কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ, মূল সাৰ বস্তুখিনি আনি জীৱৰ কল্যাণ হোৱাকৈ সুন্দৰভাৱে প্ৰকাশ কৰিছে। যিখিনি আমি নাজানিলেও হ'ব সেইখিনি গুৰুজনাই এৰি দিছে, আৰু যিখিনি অত্যন্ত আপোনাৰ মোৰ বাবে প্ৰয়োজনীয় সেই সমস্তখিনি সাৰ বস্তু গুৰুজনাই ভাগৱতত সন্নিৱিষ্ট কৰিছে সুন্দৰভাৱে, যে শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। শংকৰ গুৰুজনাই পদবন্ধে, ছবিচন্দে, দুলৰি, লেছাৰী, জোনা আদিকে ধৰি বিভিন্ন ধৰণে গুৰুজনাই কৃষ্ণ চৰিত্ৰ প্ৰকাশ কৰি আমি সমস্ত জীৱৰ কল্যাণ হোৱাকৈ প্ৰকাশ কৰিছে। এতিয়া তাৰে এটি উত্তৰ আমি যদি চিন্তা কৰোঁ, আমি উত্তৰটো পাম এনেকৈ যে সাম্প্ৰতিক সময় বিশ্বায়নৰ যুগত আমি যদি চিন্তা কৰোঁ যে হিৰোশ্বিমা আৰু নাগাচাকি নামৰ যি দুখন ঠাইত বিশ্বযুদ্ধৰ সময়ত মাৰণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল, সেই দুই ঠাইত হয়তো আজি পৰ্যন্ত মনুষ্য নামৰ জীৱ যদিও জন্ম হৈছে, সেই জন্ম হোৱা জীৱ পংগু হিচাপে জন্ম হ'ব লগা হৈছে। তাৰ প্ৰভাৱ আজিও জীৱৰ ওপৰত পৰি আছে। ইমান মাৰণাস্ত্ৰ হয়, এটম বম। কিন্তু আমি যদি শাস্ত্ৰসন্মতে চিন্তা কৰোঁ যে মুহূৰ্ততে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন ধ্বংস কৰি দিব পৰা একমাত্ৰ শক্তিৰ গৰাকী কেৱল কৃষ্ণ তত্ত্ব, যাৰ হাতত থাকে, যাৰ হাতত আছে সুদৰ্শন নামৰ এক মাৰণাস্ত্ৰ, যাতকৈ আৰু শ্ৰেষ্ঠতম মাৰণাস্ত্ৰ এই বিশ্ব ব্ৰহ্মাণ্ডত দ্বিতীয় এক নাই। কিন্তু সেই অস্ত্ৰভাগী অধিকাৰী হোৱাৰ পাছতো ভগৱন্ত পুৰুষে সদায় কিন্তু হাতত লৈ ফুৰে এটি বাঁহী। কিয়? কাৰণ ভগৱন্তই দুষ্টক দমন কৰিবৰ বাবে এটি আঙুলিয়ে যথেষ্ট। তথাপিতো ভগৱন্ত পুৰুষে ভকতক যে ভাল পায়, ভকতৰ ভাল পোৱাৰ বাবে 10 আঙুলি অৰ্পণা কৰি দিয়ে ভকতৰ সেৱাৰ অৰ্থে। ইমান মাৰণাস্ত্ৰ থকাৰ পাছতো ভগৱন্তই তাক ব্যৱহাৰ নকৰে, কিন্তু সদা সৰ্বদা লৈ ফুৰে সুন্দৰভাৱে হাতত মোহন বাংশী, যাৰ ধ্বনি শুনি গোকুল বৃন্দাবন ক্ষেত্ৰত নিজৰ পতি পুত্ৰ স্বামী সমস্তকে ত্যাগ কৰি গোকুলৰ গোপিনীসকলে বৃন্দাবন ক্ষেত্ৰত ৰাস ক্ৰিয়া কৰিবলৈ ঢাপলি মেলিছিল। আমি সমস্তজনাই এইখিনি কথা কম বেছি পৰিমাণে বুজি পাওঁ। সেইজনাই হ'ল আমাৰ ভজনীয় দেৱ কৃষ্ণ তত্ত্ব।
যাৰ চাৰিত্ৰিক বৈশিষ্ট্য আমি বিশ্লেষণ কৰিলে উত্তৰ পাওঁ এনেধৰণে যে ইমান মাৰণাস্ত্ৰ থকাৰ পাছতো তেওঁ ভকতৰ বাবে দহু আঙুলি সেৱাৰ বাবে আগবঢ়াই দিয়ে। দ্বিতীয়তে ভগৱন্ত পুৰুষৰ চাৰিত্ৰিক বৈশিষ্ট্য যদি চাওঁ যে সিমান এক ডাঙৰ মাৰণাস্ত্ৰ ভগৱন্তৰ হাতত থকাৰ পাছতো ভগৱন্তৰ লগত থকাৰ পাছতো যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত সেইজন ঈশ্বৰ কৃষ্ণদেৱক অত্যাচাৰী শিশু পালে 112লৈকে গালি পৰাৰ পাছতো অকৰ্থনা কৰাৰ পাছতো ভগৱন্ত পুৰুষে কিন্তু শিশুপালক বিশেষ একো উভতি কথা কোৱা নাছিল। তাৰ মানে আমাক গুৰুজন বস্তুৱে কি দৰ্শন কৰাইছে? আমাক যদি কোনোবা এটা সময়ত কোনো এজন ব্যক্তিয়ে এবাৰ গালি পাৰি দিয়ে তেতিয়াহ'লে আমাৰ স্বাভাৱিকতে খং উঠে আৰু খং উঠি আমি বিপৰীতজনক তৎমুহূৰ্ততে উভতাই দুখাৰ নোকোৱালৈকে আমি শান্তি নাপাওঁ। এইটো হ'ল আমাৰ কলিৰ মনুষ্য ভকতৰ স্বভাৱ। কিন্তু আমি যিজন ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰোঁ, দিনে ৰাতিয়ে নামঘৰত চাকি বন্তি জ্বলাওঁ, ধূপ ধূনা জ্বলাওঁ, সন্ধিয়া সময়ত পুৱা গধূলি উপাসনা কৰোঁ, সেইজন ঈশ্বৰ কৃষ্ণদেৱক শিশু পালে 112লৈকে গালি পৰাৰ পাছতো কিন্তু ভগৱন্ত পুৰুষে সুন্দৰভাৱে ধৈৰ্য ধৰি আছে। সেইজন ঈশ্বৰ কৃষ্ণদেৱ আমাৰ ভজনীয় তত্ত্ব, সেইজনাৰ চাৰিত্ৰিক বৈশিষ্ট্য তেনেকুৱা আৰু আমি সেইজনাক ভজনা কৰি আমাৰ চাৰিত্ৰিক চিন্তাবিলাক ভাৱনাবিলাক কেনেকুৱা এইটো ভাগৱতে সুন্দৰভাৱে দাঙি ধৰিছে। এতিয়া আমি আচলতে কোনটো ল'ব লাগে আৰু কোনটোত আমি অৱস্থান কৰি আছোঁ এইখিনি কিন্তু চিন্তা কৰাটোকে শাস্ত্ৰই মংগলাচৰণ বুলি সিদ্ধান্ত দিছে। 3 নম্বৰতে যদি চিন্তা কৰোঁ, সমস্ত ঐশ্বৰ্যৰ গৰাকী হ'ল কেৱল এক ঈশ্বৰ কৃষ্ণদেৱ, যাৰ দ্বাৰা সৃষ্টি হৈছে পঞ্চভূত মাটি পানী বায়ু অগ্নি আকাশ, যাৰ কাৰণে তেৰাৰ এটি নাম হ'ল ভগৱান। ভ মানে ভূমি, গ মানে গগন, ব মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ। ভ মানে ভূমি অৰ্থাৎ পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চতত্ত্ব যিজনৰ দ্বাৰা সৃষ্টি হৈছে সেই তত্ত্বটোৰ নাম হ'ল ভগৱান। তেওঁ সমস্তৰে গৰাকী। তেওঁতকৈ ধনী কোনোবা আছে নেকি এই সংসাৰত? নাই, তেওঁৱে একমাত্ৰ ধনী। সিমান ধনী হৈও, সিমান ঐশ্বৰ্যৰ গৰাকী হৈও ভগৱন্ত পুৰুষৰ সুহৃদ বান্ধৱ কোন আছিল? দামোদৰ বিপ্ৰ। বিপ্ৰ দামোদৰ তেওঁ কিন্তু বন্ধু আছিল। যিজন বিপ্ৰ দামোদৰ ছাল ছিগা ভিকহু, সেইজন কিন্তু ভগৱন্তৰ বন্ধু। আমাৰ দুপইচা হোৱাৰ লগে লগে আমাৰ বন্ধু কোন হয়? সেই আগৰ ছাল ছিগা ভিকহুজন যদি আমাৰ বন্ধু আছিল তেতিয়াহ'লে সেইজনক আমি তৎমুহূৰ্ততে পাহৰি যাওঁ। ভগৱন্তৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ লক্ষণবিলাক এনেকুৱা আৰু আমাৰ সেইজন ঈশ্বৰক ভজনা কৰিবলৈ গৈ আমাৰ চাৰিত্ৰিক বৈশিষ্ট্য, আমাৰ চিন্তা, আমাৰ ভাৱনাবিলাক কেনেকুৱা এইটো আমি বিশ্লেষণ কৰিলে নিজে নিজে বুজি পাম। যিজন ভগৱন্ত সমস্ত ঐশ্বৰ্যৰ গৰাকী, কিন্তু তেওঁ সদায় হ'বলৈ ভাল পাইছিল অৰ্জুনৰ ৰথৰ সাৰথি। আৰু আপুনি আমি আজি যদি কোনোবাই কয় বোলে গাড়ীখন চলাব লাগে, ড্ৰাইভাৰ বুলি ক'লে আপোনাৰ মোৰ স্বাভাৱিকতে মনত অকণমান আক্ষেপ এটা আহি যায়, মোক সি ড্ৰাইভাৰ বুলি কৈ থৈ গ'ল। এনেকুৱা কিছু কিছু চিন্তা আমাৰ মনলৈ আহে। কিন্তু জগতৰ ঈশ্বৰ হৈও তেওঁ কিন্তু অৰ্জুনৰ ৰথৰ সাৰথি হ'বলৈহে অতীব ভাল পাইছিল। সেইজনেই হ'ল আমাৰ সমস্ত জীৱৰ ভজনীয় দেৱ ঈশ্বৰ কৃষ্ণ। আৰু মংগলাচৰণৰ আমাক এনেধৰণে গুৰুজনাই শাস্ত্ৰৰ মূল দৰ্শনবিলাক সিদ্ধান্ত দিছে আৰু সেইখিনি কথাকে সাৰ তত্ত্ব হিচাপে শংকৰ গুৰুজনাই পদবন্ধে ছবিচন্দে দুলৰি লেছাৰী আদিৰ জৰিয়তে আমাক উপদেশ প্ৰদান কৰিছে। হেৰা আঠাইশ সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ
মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা। সিদ্ধান্ত দিছে ভাগৱত কোনে কৈ আছে, কিমানজনে শুনি আছে। সিদ্ধান্ত দিছে যে 28,000 ঋষিমুনিয়ে শুনি আছে ভাগৱত। কোনে কৈ আছে, অৰ্থাৎ বক্তা হিচাপে দৰ্শন কৰাইছে মহামানী উগ্ৰশ্ৰৱা সূতক। স্থানডোখৰৰ নাম হ'ল নৈমিষ ক্ষেত্ৰ। আৰু এই নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থানত 28,000 ঋষিমুনিয়ে মূল আসনত উপবিষ্ট কৰোৱাইছে উগ্ৰশ্ৰৱা সূতক। কাৰ আজ্ঞাত সিদ্ধান্ত দিছে গুৰুজনাই? ধ্যানং মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং। ধ্যান কৰিবলৈ কৈছে গুৰুৰ মূৰ্তি। ক'ত? হৃদয়ৰ মাজত। মনুষ্য নামৰ জীৱক হৃদয়ৰ মাজত ধ্যান কৰিবলৈ কৈছে কেৱল গুৰুৰ অৱয়ব। দ্বিতীয়তে সিদ্ধান্ত দিলে পূজা যদি কৰিব বিচাৰিছা তেতিয়াহ'লে সেইজন হৃদয়ত চিন্তা কৰি থকা গুৰুৰ চৰণ কমলতহে পূজা কৰা। মন্ত্ৰ যদি উচ্চাৰণ কৰিব বিচাৰিছা মন্ত্ৰ মূলং গুৰুৰ বাক্য, যে গুৰুৱে আমাক যি শিকাই দিছে সেয়াই হ'ল মন্ত্ৰ। তাৰ বাহিৰে পৃথিৱীত দ্বিতীয় ভাগ মন্ত্ৰ নাই। তো গুৰুৱে আমাক যি শিকাইছে সেয়া হ'ল মন্ত্ৰ। যদি তুমি মন্ত্ৰ আশ্ৰয় কৰিছা তেতিয়াহ'লে গুৰুৰ বাক্যহে তুমি কেৱল আশ্ৰয় কৰা। মুখ্য মূলং গুৰুৰ কৃপা। যদি সেই জীৱ মুখ্য প্ৰাপ্তি বিচাৰা তেতিয়াহ'লে কেৱল গুৰুৰ কৃপাৰ জৰিয়তেহে তোমাৰ মুখ্য হ'ব। এতিয়া সেইজনা গুৰুৰ চৰণতে আমি সমস্তজনাই আশ্ৰয় কৰিব লাগিব। আৰু সেই আশ্ৰয় কৰা ব্যৱস্থাটোৰ নামেই হ'ল শৰণ আৰু ভজন বুলি সিদ্ধান্ত দিছে। আৰু সেই নৈমিষ ক্ষেত্ৰ নামৰ পুণ্যস্থানত 28,000 ঋষিমুনিয়ে কাৰ আজ্ঞা পালন কৰিলে? মহামানী কৃষ্ণ দৈপায়ন বেদব্যাসৰ পুত্ৰ শুকদেৱৰ বাক্য পালন কৰিছে। অৰ্থাৎ মন্ত্ৰমূলক গুৰুৰ বাক্য। গুৰুৰ মান্যতা প্ৰদান কৰি উগ্ৰশ্ৰৱা সূতক আসনত বহুৱাইছে। গুৰু কোন? মহামানী শুকদেৱ। আৰু এই শুকদেৱে কাক মুখ্য প্ৰাপ্তি দিব পাৰিলে? পৰীক্ষিত নামৰ এটি জীৱ আত্মা। আৰু পৰীক্ষিত নামৰ জীৱ আত্মাটোৰ আগত কৃষ্ণ কথা প্ৰকাশ কৰি আছে কোনে? মহামানী শুকদেৱে। আৰু শুকদেৱে গংগা নদীৰ তীৰত কৃষ্ণ কথা পৰীক্ষিতক কৈ থাকোঁতে তাত উপস্থিত আছিল কিমান? 60,000 ঋষিমুনি। আৰু 60,000 ঋষিমুনিয়ে পুনশ্চ কৃষ্ণ কথা শুনিবৰ বাবে চিন্তা কৰি যেতিয়া শুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিলে তেতিয়া শুকগুৰুৱে 60,000 ঋষিমুনিক ক'লে, মই তোমালোকক কৃষ্ণ কথা দ্বিতীয়বাৰ ক'ব বিচৰা নাই। তোমালোকে যদি শুনিব বিচাৰা তেতিয়াহ'লে উগ্ৰশ্ৰৱা সূতৰ মুখেৰে কৃষ্ণ কথা শুনিব পাৰিবা। যিজনাক তোমালোকে আমি পৰীক্ষিতৰ আগত কৃষ্ণ কথা কৈ থাকোঁতে তোমালোকে বাটচৰাৰ ভিতৰলৈ সোমাই আহিবলৈ দিয়া নাছিলা। আৰু এইখিনিতে গুৰুজনাই এটি সুন্দৰ দৰ্শন দিছে যে উগ্ৰশ্ৰৱা সূত হ'ল নিষ্কুলীয়া, অৰ্থাৎ নিষ্কুলত জন্ম, যাৰ জন্মদাতা পিতৃ, জন্মদাতা মাতৃৰ বংশৰ কোনো উচ্চতা সিদ্ধান্ত আমাক শাস্ত্ৰই নাই দিয়া, যে মহন্ত কুলত জন্ম নহয়, সেইকাৰণে তেৰাক সুতকুলীয়া বুলি সিদ্ধান্ত দিছে। আৰু সেই সুতকুলীয়া উগ্ৰশ্ৰৱা সূতৰ মুখেৰে শুনিবৰ বাবে গুৰুৰ আজ্ঞা পালন কৰিলে 28,000 ঋষিমুনিয়ে।
কিন্তু আছিল 60,000 ঋষিমুনি আৰু এই 60,000 ঋষিমুনিৰে 32,000 ঋষিমুনিয়ে গুৰুৰ বাক্য কিন্তু মানি লোৱা নাছিল সেই মানি নোলোৱাৰ বাবে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে কৃষ্ণ কথা শুনাৰ পৰা বিৰত থাকিব লগা হ'ল আৰু তেওঁলোকে অৰ্থাৎ সেই 32,000 ঋষিমুনিয়ে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি জীৱৰ মাজত সেই নিয়মটো প্ৰচলন কৰি নিজৰ জীৱিকাৰ উপায়টো তেওঁলোকে নিজে নিজে আশ্ৰয় কৰি ল'লে বাকী 28,000 ঋষিমুনি সেই সিদ্ধান্ত আমাক শাস্ত্ৰ মৰ্মে গুৰুজনাই দৰ্শন কৰাইছে যে 2800 সহস্ৰ ঋষি বেদত প্ৰধান এতিয়া আমি কি আমি হয়তো কোনোবা মেট্ৰিকৰ দেওনা পাৰ হ'লো কোনোবা নাই হোৱা কোনোবা হায়াৰ সেকেন্ডাৰী পাছ কৰিলো কোনোবা নাই হোৱা কোনোবা BA পাছ কৰিলো কোনোবা আমি BMA পাছ কৰিব নোৱাৰিলো কিন্তু সেই 28,000 ঋষিমুনি কিহত প্ৰধান বেদ শাস্ত্ৰত প্ৰত্যেককে একোজন প্ৰধান শিক্ষক বেদত তথাপিতো তেওঁলোকে দুটা বস্তু এৰি দিলে সেই বস্তু দুটা কি বিদ্যাৰ অহংকাৰ আৰু উচ্চ বংশজাত অৰ্থাৎ ব্ৰাহ্মণ হৈও তেওঁলোকে ব্ৰাহ্মণ বুলি গৌৰৱ নকৰি অহংকাৰ নকৰি কেৱল মন্ত্ৰমূলক গুৰুৰ বাক্যং তাকেই শিৰোগত কৰি হুত অৰ্থাৎ উগ্ৰশ্ৰৱা হুতৰ মুখপদ্মহন্তে কৃষ্ণ কথা শুনিবলৈ ইচ্ছা কৰিলে সেইকাৰণে তেৰা সমস্তক পৰম জ্ঞান লাভ কৰিব পাৰিলে আৰু আমি তেওঁলোকতকৈ কেতিয়াও আমি ডাঙৰ হ'ব নোৱাৰোঁ তেওঁলোক বেদশাস্ত্ৰত পাৰ্গত আৰু আমি সাম্প্ৰতিক সময়ত কি সমস্ত জনাই জানো তৎসত্ত্বেও যদি আমি ভাগৱতৰ নিয়ম ওলাই কৰি আমি যদি নিজেই কিছুমান পৰম্পৰাগত নীতি নিয়মকে শুদ্ধ বুলি ভাবি মানি চলো তেতিয়াহ'লে এইটোৱে হ'ল জীৱৰ অমংগল বা অকল্যাণ হোৱাৰ একমাত্ৰ কাৰণ মান্য কৰি হুতক পাতিলা সত্ৰ তথা গুৰুৰ বাক্য আশ্ৰয় কৰি শিৰোগত কৰি মান্যতা প্ৰদান কৰি উগ্ৰশ্ৰৱা হুতক সেই মহাসত্ৰৰ মূল কাণ্ডাৰী হিচাপে আসনত উপবিষ্ট কৰোৱাই সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা সৌনককে মুখ্য কৰি 28,000 ঋষিমুনিয়ে ভাগৱত কথা শুনিবলৈ আসনে আসনে সুন্দৰভাৱে উপবিষ্ট হ'ল আৰু উপবিষ্ট হৈ সৌনক মুনিয়ে প্ৰথম 28,000 ঋষিমুনিৰ হৈ নেতৃত্ব আশ্ৰয় কৰি হুতগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে সেৱা নিবেদন কৰি কি বুলি কৈছে এৰা সৌনক বদতি শুনা হুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ সেই মহামানী উগ্ৰশ্ৰৱা হ'ল আমি ইতিমধ্যে বুজিব পাৰিছোঁ যে পৰীক্ষিত ৰাজা যেতিয়া এই সংসাৰ এৰি গুচি গ'ল পৰম পাপী কলিয়াহি ইতিমধ্যে অৱস্থান কৰিলে আমি ইতিমধ্যে বুজিব পাৰিছোঁ কিন্তু আমি এটা কৰ্ম কৰি আছিলোঁ নহয় সেই কৰ্মটো কি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ আমি এটা যজ্ঞ কৰিছিলোঁ কিমান বছৰ 1000 বছৰ জোৰা এটা যজ্ঞ কৰি আছিলোঁ আৰু এই যজ্ঞটো কৰি থাকোঁতে আমাৰ লাভ কি হ'ল জানানে যে হোমে ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ আমি 1000 বছৰ জোৰা কৰি থকা এই যজ্ঞটোৰ ফল এটাই পালোঁ সেই ফলটো হ'ল আমাৰ শৰীৰ আৰু শৰীৰটো ঢাকি ৰখা আমাৰ বস্ত্ৰবিলাক এই যজ্ঞৰ জুইৰ পৰা ওলোৱা ধোঁৱা লাগি আমাৰ শৰীৰ আৰু কাপোৰ কানি বস্ত্ৰবিলাক আমাৰ লেতেৰা হ'ল অপৰিষ্কাৰ হ'ল ধোঁৱা বৰণীয়া হ'ল আমাৰ লাভ মাত্ৰ এইটোহে হ'ল ইয়াৰ পাছত আমাৰ বাকী আৰু একো লাভ নহয় এতিয়া এইখিনিতে যদি আমি চিন্তা কৰোঁ
যে আমাৰ ঘৰফলীয়া গাঁৱৰ আজিৰ এই পবিত্ৰ পুণ্যধাম নামগৃহ ভাগিকে ধৰি খনামুখ অঞ্চলটোত বা এনেধৰণে অসম মুলুকৰ বিভিন্ন স্থানত চুকে কোণে গাঁৱে ভূঞে চহৰে নগৰে উত্তম শাস্ত্ৰ মহাভাগৱত কিন্তু পৰ্যালোচনা হৈ আছে, পাঠো হৈ আছে। তথাপিতো আমাৰ লাভটো কি হৈছে যে আমি কেৱল ভাগৱত পঢ়িব লাগে কাৰণেহে পঢ়িছোঁ। এটা বছৰ পাৰ হৈ অন্য এটা বছৰৰ আকৌ ভাদ মাহটো আৰম্ভ হয়, নামঘৰে নামঘৰে হৰিনামৰ ধ্বনি উঠে। কিন্তু ভাদ মাহটো শেষ হৈ যোৱাৰ লগে লগে ভাদ মাহৰ একেবাৰে শেষৰ দিনটো অৰ্থাৎ ভাদ মাহৰ ৩১ তাৰিখত পুনৰ চৈতন্য শক্তিৰ বিপৰীত জড় এক অপদেৱতাক পুনৰ কিন্তু পূজা কৰা হয়। তাৰমানে ভাগৱত পঢ়ি কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়ি আমাৰ লাভ কি হ'ল? এইটোৱে হ'ল বিশ্বকৰ্মা পূজা বুলি এভাগ ভাদ মাহৰ একেবাৰে শেষৰ দিনটোত হয় আৰু সেই পূজা ভাগিত আমি গৈ অংশগ্ৰহণ কৰোঁ আৰু সেই পূজা ভাগিও আমি হয়তো মাজে মধ্যে আশ্ৰয় কৰিবলৈ চিন্তা কৰোঁ, চেষ্টা কৰোঁ। এতিয়া ইয়াতো সেই কথাটোকে কৈছে যে পৰম পাতকী কলি পাইলে হেন জানি পৰম পাপী কলি আহি পালে আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ সুমে ধুম ধুম্ৰ বৰ্ণ ভৈল কলেবৰ। সেই যজ্ঞৰ ধোঁৱা লাগি আমাৰ শৰীৰটো লেতেৰা হ'ল। ভাগৱত আমি ভাদ মাহজোৰা পঢ়িলোঁ, পঢ়াৰ পাছত শেষৰ দিনটো বিশ্বকৰ্মা পূজা কৰিলোঁ। এতিয়া আমাৰ আৰম্ভণিতে সেৱকীসকলে খুব সুন্দৰভাৱে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য বঢ়াৰকু মাধৱ গুৰুজনাৰ এভাগী সুন্দৰ প্ৰাৰ্থনাৰে আজি সেৱাভাগী ঈশ্বৰৰ চৰণত অৰ্পণ কৰিছে। সেই প্ৰাৰ্থনা ভাগী কি? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আচয় ঘুমতি যায়। ঘুমতি মানে শুই থকা। ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি মায়া নামৰ বিচনাখনত শুই আছে। কোনো স্বতন্ত্ৰ নহয়, সকলোবিলাক পৰতন্ত্ৰ। কেৱল কৃষ্ণহে স্বতন্ত্ৰ চৈতন্য, বাকী সমস্ত অচেতন। এতিয়া আমি ভাগৱত মানে কৃষ্ণ তত্ত্ব, চৈতন্য শক্তি। এই চৈতন্য শক্তি গোটেই ভাদ মাহজোৰা চিন্তা কৰাৰ পাছত শেষৰ দিনটোত আমি অচেতন দেৱতাজনক পূজা কৰিলোঁ, অচেতন দেৱতাৰ নামত মাহ প্ৰসাদ আমি অৰ্পণ কৰিলোঁ। এইটোৱে হ'ল অজ্ঞানতা। এতিয়া এনেকৈ আমি বছৰ বছৰ নালাগে, গোটেই জীৱনটো ভাগৱত পঢ়ি থাকিলেও আমাৰ কেতিয়াও মংগল নহয়। এইখিনি সিদ্ধান্তকে আমাক ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰিলে। আৰু শৌনক নামৰ বেদৰ একেবাৰে প্ৰধানজনে সুন্দৰভাৱে মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে আমি ভুল কৰি আছিলোঁ। এই ভুলটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি তোমাৰ চৰণলৈ আহিছোঁ, তুমি আমাক কৃপা কৰা। এৰা যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। সম্প্ৰতি তুমি সি চিন্তিউক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। ঐহা কন জানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। আমি যিটো কৰ্ম কৰিলোঁ 1000 বছৰ যজ্ঞ, এই কৰ্মটোৰ পৰা যিটো লাভ হ'ল, এইটো আমাৰ লাভ হ'ব নালাগিছিল, বেলেগ এটাহে লাভ হ'ব লাগিছিল। কিন্তু লাভ এইটোহে হ'ল। সেইকাৰণে আমি কৰা কৰ্মটোত আমাৰ বিশ্বাসটো নাই।
গতিকে বিশ্বাস নোহোৱা কৰ্মটো কৰোঁতে কৰোঁতে আমাৰ জীৱনৰ আয়ুসটো এনে এনে নাশ কৰিলোঁ। গতিকে সেই মহামানী হুতগুৰু সম্প্ৰতি অৰ্থাৎ বৰ্তমান তুমি সি চিন্তি উক মহাহিত কৃপালু হুকগুৰুৱে আমাক কৈছে তুমিহে হেনো আমাৰ মহাহিত চিন্তা কৰিব পাৰিবা। সেইকাৰণে গুৰুৰ বাক্য আমি শিৰোগত কৰি তোমাৰ চৰণলৈ আহিছোঁ, তুমি আমাক কৃপা কৰা। কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত, তুমি আমাক পাণ কৰিবলৈ সুবিধা দিয়া কেৱল কৃষ্ণ চৰিত্ৰ, কৃষ্ণ নাম, কৃষ্ণ গুণ যশ। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱ জীৱৰ প্ৰতি সন্তুষ্ট হ'ব তেতিয়াহে যেতিয়াই তেওঁৰ গুঞ্জক আমি জীৱই অহৰ্নিশে শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি থাকিম। এতিয়া সেই শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবৰ বাবে আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমাৰ কল্যাণ হ'ব, তাকে মহাভক্তি বুলি কৈছে। যদি আমি তাক চিন্তা নকৰি তাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ অকল্যাণ হ'ব, অমংগল হ'ব। এতিয়া ইয়াৰ সিদ্ধান্তটো আমি চিন্তা কৰিলে উত্তৰ পাম যে এটি জীৱ আত্মা সুহৃদ আমাৰ সম্পৰ্কত থকা পিতৃ মাতৃ সুহৃদ এজন যদি কেনেবাকৈ পৰলোকলৈ যায় অৰ্থাৎ মৃত্যু হয়, তেতিয়া ৩ নম্বৰ দিনটোত তিলনী কৰ্ম হোৱাৰ পাছৰ পৰা ৪ নম্বৰ দিনটোকে ধৰি ১০ নম্বৰ দিনটো পৰ্যন্ত আমি কৃষ্ণ কথা শ্ৰৱণ কৰাৰ পৰা আঁতৰত থাকিব লগা হয়। কিন্তু সেইখিনি সময়তো যদি ভাগৱত কথা গৃহস্থী ঘৰত সমাজৰ ভকতে গৈ ১ ঘণ্টা ২ ঘণ্টাৰ কাৰণে শ্ৰৱণ কৰোৱাই সত্য বস্তুক যদি দৰ্শন কৰায় তেতিয়াহ'লে অন্ততঃ সুহৃদসকলৰ মৃত্যুৰ দুখৰ পৰা সেই গৃহস্থী ঘৰ অকণমান শান্তি লভিব পাৰে। এই সিদ্ধান্তটো শাস্ত্ৰই দিছে। কিন্তু আমাৰ সেই সময়খিনিত কি কৰে, ৪ নম্বৰ দিনটোৰ পৰা সমাজ ব্যৱস্থাত ভাগৱত পঢ়া নিয়মটো নাই বুলি সমাজ ব্যৱস্থাত কিছু কিছু পৰম্পৰাগত নিয়ম আমি আশ্ৰয় কৰি থাকোঁ। কিন্তু তাৰ বিপৰীতে সেইকেইদিনত কি কৰা হয় যে গৃহস্থ ঘৰক ৰখিবৰ বাবে গাঁৱৰ কেইজনমান যুৱক গৈ সেই গৃহস্থী ঘৰত আপোনালোকে জানে যে সময় সাপেক্ষে কৰি থকা সেই কিছু কিছু নকৰিবলগীয়া কৰ্ম কৰি কৰি ৰাতিটো পাৰ কৰি দিয়া হয়। এইখিনি কৰাতকৈ অন্তত আমি যদি কৃষ্ণ নাম আশ্ৰয় কৰোঁ তেতিয়াহ'লে জীৱৰ কল্যাণ হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ২ নম্বৰতে চিন্তা কৰিলে উত্তৰ পাম ১২ নম্বৰ দিনটোত তৈলভোজনৰ পাছত ছমাহ নোহোৱা পৰ্যন্ত নামঘৰ ভকতৰ সংগলৈ যোৱাৰ পৰা সেই গৃহস্থী ঘৰৰ সদস্যসকলক বিৰত ৰখা হয়। সমাজৰ এনেকুৱা এটা নিয়ম আছে। কিন্তু শাস্ত্ৰই কৈছে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। তেওঁৰ কৃপা লাগে, তেওঁৰ কৃপা লাভ হ'লে জীৱৰ মংগল হ'ব আৰু ছমাহলৈকে তেওঁৰ কৃপা লাভৰ পৰা সমাজে বিৰত থাকিবলৈ গৃহস্থী ঘৰক বাধা প্ৰদান কৰে। কোনটো সত্য শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি আমি চিন্তা কৰিলে উত্তৰটো পাই যাম। বছৰিকীয়া কৰ্ম নোহোৱা পৰ্যন্ত নামঘৰলৈ যাব নোৱাৰে, কোনো ধৰ্মীয় অনুষ্ঠানত গৈ অংশগ্ৰহণ কৰিব নোৱাৰে কোন গৃহস্থী, যি ঘৰ গৃহস্থীৰ কোনোবা এজন সুহৃদ পৰলোকগামী হ'ল। গতিকে এইবিলাক নিয়ম শুদ্ধ নে অশুদ্ধ শাস্ত্ৰই সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে। আমি অকণমান চিন্তা কৰিলে ইয়াৰ সুন্দৰভাৱে উত্তৰটো লাভ কৰিব পাৰিম। এৰাম ইহাতে খে আমাৰ অমিলিল মহা ভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। আজি আমাৰ মহাভাগ্য হ'ল কাৰ কৃপাত? হুকগুৰুৰ কৃপাত। কি মহাভাগ্য, তোমাৰ নিচিনা এজন মহামহন্তক আমি আশ্ৰয় কৰিবলৈ পালোঁ কৃষ্ণ কথা শ্ৰৱণৰ বাবে। এতিয়া মহন্ত কোন বুলি ক'লে? নিষ্কুলীয়া
উগ্ৰশ্ৰৱা হুতক শাস্ত্ৰই মহন্ত বুলি কৈছে। এতিয়া আমাৰ সমাজত মহন্ত কোনজন আপোনাৰ সবে জানে। উপাধিধাৰী মহন্তজনকে আমাৰ শাস্ত্ৰ চিন্তা নকৰি, শাস্ত্ৰৰ উপদেশ আমি আশ্ৰয় নকৰি, কেৱল দেখাক দেখি আমি সেই স্থানত উপবিষ্ট কৰোৱাই তেওঁক আমি মান্যতা প্ৰদান কৰি সেই ব্যৱস্থাটোকে আমাৰ গাঁও বা সমাজত পালন কৰি থকাটো দেখা যায়। কিন্তু শাস্ত্ৰই কৈছে নিষ্কুলীয়া হ'লেও তেওঁ যদি কৃষ্ণ কথা আশ্ৰয় কৰে শাস্ত্ৰসন্মতে, তেতিয়াহ'লে তেওঁক মহন্ত বুলি সিদ্ধান্ত দিছে। যে তোমাৰ নিচিনা এজন মহামহন্তক যে আমি পালোঁ, আমাৰ পৰম সৌভাগ্য। ও যত স্বৰ্গ সুখ যিটো মুখ্য সুসমূল, ভকতৰ সংগৰো অল্প কোনো হিতু। এটি জীৱই কৰ্ম অনুসাৰে স্বৰ্গলৈ যাব পাৰে, স্বৰ্গ সুখ লাভ কৰিব পাৰে। এটি জীৱই কৰ্ম অনুসাৰে মুখ্য সুখ পৰ্যন্ত লাভ কৰিব পাৰে। কিন্তু স্বৰ্গ সুখ মুখ্য সুখতকৈও উত্তম সুখ হ'ল ভকতৰ সংগ। এতিয়া সেই ভকতৰ সংগ উত্তম সুখৰ পৰা আমাক সমাজে কিন্তু বঞ্চিত কৰি দিয়ে। কেতিয়া? যেতিয়া আমাৰ পিতৃ যদি পৰলোকগামী হয়, এবছৰলৈকে ভকতৰ সংগলৈ যাব নোৱাৰা। শাস্ত্ৰই এতিয়া কোনটো কৈছে শুদ্ধ বুলি, সেইটো আমি জানি বুজি লৈ সেই নিয়মটো পালন কৰিবলৈ চেষ্টা কৰিব লাগে। আমাৰ সমাজৰ নামটো যিয়ে নহওক, সমাজৰ নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভাগৱতী সমাজ, নাম ধৰ্ম সমাজ, বামুণীয়া পন্থ যিয়ে নহওক, সমাজেই, কিন্তু নিয়ম প্ৰত্যেক সমাজৰ বাবে এটাই। কাৰণ প্ৰত্যেক সমাজতে শংকৰ গুৰুজনাৰ নিবন্ধিত কীৰ্তন গ্ৰন্থকে পাঠ কৰা হয়। প্ৰত্যেক সমাজে জীৱৰ কল্যাণৰ অৰ্থে ভাগৱতকে আশ্ৰয় কৰে। প্ৰত্যেক সমাজে জীৱৰ কল্যাণৰ অৰ্থে অৰ্থাৎ সৰহজ্জাত পৰি থকা ব্যক্তিজনৰ কল্যাণৰ অৰ্থে কেৱল ভাগৱত বা গীতা শাস্ত্ৰই পাঠ কৰি সেই মৃত্যু পৰ্যন্ত জীৱক কল্যাণ দিবৰ বাবে আমি সেৱকীসকলে চিন্তা কৰোঁ, চেষ্টা কৰোঁ। যদি এইটো শুদ্ধ, তেতিয়াহ'লে আমি সেইটো কৰিবৰ বাবে সেই সমাজৰ বান্ধোনটোৰ পৰা ওলাই আহিবলৈ কিয় বেয়া পাওঁ, এইটো চিন্তা নকৰাটো হ'ল শাস্ত্ৰমতে অজ্ঞানতা। আৰু এইটো যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে এইটোকে কয় জ্ঞান। তাৰমানে আমি সহজতে যদি চিন্তা কৰোঁ, জ্বলি থকা জুই একুৰাত হাতখন ভৰাই দিলে যে পুৰিব, এই কথাটো আমি সকলোৱে জানো। জানিও যদি সেই জুইকুৰাত হাতখন ভৰাই দিওঁ, তেতিয়াহ'লে সেইটো হ'ল মূৰ্খামি, সেইটো হ'ল অজ্ঞানতা। গতিকে সেই জ্বলি থকা জুইকুৰাত হাতখন ভৰাই দিলে পুৰিব বুলি জানি তাত হাতখন নভৰোৱাটো হ'ল জ্ঞান। গতিকে আমি যিটো পন্থেৰে জীৱৰ কল্যাণ হ'ব বুলি বাৰে বাৰে শাস্ত্ৰই উপদেশ দিছে, সেই শাস্ত্ৰকে জন্মৰ পৰা আজি পৰ্যন্ত একেভাগী নামঘৰতে একেখন সমাজৰে বাপ আয়ে আমি পঢ়ি পঢ়ি শুনি শুনিও যদি সেই নকৰিবলগীয়া নীতি নিয়মৰ মাজতেই থাকোঁ, তেতিয়াহ'লে আমাকেই শাস্ত্ৰই অজ্ঞানী বুলি গালি পাৰি আছে, ইটিকিং কৰিছে শাস্ত্ৰই, যে ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নুগুচে পৰম আপদে। সেইকাৰণে আমি বিভিন্ন ধৰণে কল্যাণ হ'বলৈ বিভিন্ন উপায় আমি অৱলম্বন কৰিব লগা হয়। যে কৰ্মকাণ্ড আমি যিসকলে আশ্ৰয় কৰোঁ, তেওঁলোকক শাস্ত্ৰই অজ্ঞানী বুলি কৈছে। অৰ্থাৎ অজ্ঞানীসকলে কৰ্মকাণ্ড পালন কৰে, কৰ্মকাণ্ড পালন কৰা সকলকে অজ্ঞানী বুলি কৈছে। এতিয়া অজ্ঞানীসকলে পৰম আপদৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে। শাস্ত্ৰই সুন্দৰভাৱে দৰ্শন কৰিছে। ও এক গুণ লগাইলে অনন্ত গুণ হুৱে, নাজানি মুগুধ সবে ও ধন হাঞ্চি ঈশ্বৰক যদি এদিন এগুণ দিয়া যায়, তেতিয়াহ'লে ঈশ্বৰে অনন্ত গুণ জীৱক দিয়ে বুলি সিদ্ধান্ত দিছে। এই পৰম সত্যটো নজনাৰ বাবে অজ্ঞানীসকলে বেংকত ধনবিলাক সাঁচি সাঁচি থয়। আপোনাৰভাৱে জানে
যে প্ৰাণজিত নামৰ আপোনাৰ হবৰ কনিষ্ঠ বা ভাই ভাতৃৰ সুহৃদ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এভাগী অনুষ্ঠানত ইতিমধ্যে অন্তৰ্ভুক্তি হোৱা হ'ল। আপোনাৰভাৱে জানে কিয় অন্তৰ্ভুক্তি হোৱা হ'ল এইটোও জানে আপোনাৰভাৱে যে আমি যিগৰাকীক সহধৰ্মিনী হিচাপে বিয়া কৰোৱা হৈছে সেইগৰাকী মিচিং সম্প্ৰদায়ৰ, আৰু মিচিং সম্প্ৰদায় হোৱাৰ বাবে আমাৰ সমাজৰ পৰা আমাক এঘৰীয়া কৰি দিয়া হ'ল, এইখিনিও আপোনাৰভাৱে জানে। আৰু এঘৰীয়া কৰাৰ পাছত আমি জীয়াই থাকিবলৈ এখন সমাজ যিহেতু ব্যক্তিক প্ৰয়োজন, সেই সমাজভাগী আমি নিৰ্বাচন কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ, আৰু তাতে অন্তৰ্ভুক্তি হৈ আপোনাৰহবৰ আৰ্শিক পুষ্ট হৈ আৰ্শিক ধন্য হৈ আমি ঈশ্বৰৰ কথা আপোনাৰহবৰ আজ্ঞাতে থাকি বিভিন্ন স্থানত ভকতৰ সংগত আশ্ৰয় কৰোঁতে আজি 2021 চনৰ পৰা এই 2024 চন পৰ্যন্ত আপোনাৰভাৱে জানে যে ভগৱন্ত পুৰুষৰ কৃপাৰ বশত আমি প্ৰত্যেক মাহে মাহে একেবাৰে কমকৈও 50,000 মান টকা যদি আমি তেনেধৰণে চিন্তা কৰোঁ, প্ৰত্যেক মাহে মাহে একেবাৰে কমকৈ হ'লেও আমি 50,000 মান টকা লাভ কৰোঁ। এই যে 50,000 টকা আমি লাভ কৰোঁ, এই টকাখিনি আমাক দিছে কোনে? শাস্ত্ৰই কৈছে এক গুণ লগাইলে অনন্ত গুণ হোৱে, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। যে ঈশ্বৰক যদি তুমি এগুণ দিয়া, ঈশ্বৰে অনন্ত গুণ দিব। আৰু সেই কথাটোকে নাজানি ঈশ্বৰক এক অনাও নিদি কেৱল ঈশ্বৰক যদি আমি প্ৰভু তুমি মোৰ এটি সন্তান দিয়া, তুমি মোৰ ঘৰখন ভালকৈ বনাই দিয়া, অৰ্থাৎ ঈশ্বৰক আমি প্ৰত্যেক দিনাই বিচৰাতকৈ ঈশ্বৰক আমি প্ৰত্যেক দিনাই দিবলৈ চিন্তা কৰিব লাগে। এই কথাটোহে শাস্ত্ৰই আমাক উপদেশ দিছে। আৰু বৰ্তমান সময়খিনিত আপোনাৰহবৰ দৰ্শনটো আমি প্ৰাণজিত নামৰ এই ক্ষীণমিন শৰীৰ মতিৰ ওপৰত আপোনাৰভাৱে জানি সকলোখিনি কথা আমি মাত্ৰ কথাখিনি অৱগতহে কৰা হৈছে। আপোনাৰভাৱে অপৰাধ নধৰিব, এইখিনি আমাৰ ব্যক্তিগত নিজা কথা মাত্ৰ প্ৰকাশ কৰি দিয়া হৈছে যে যিখিনি আমি ধনৰাশি ঈশ্বৰৰ কৃপাত লাভ কৰোঁ, এই ধনৰাশিখিনি আমি ভকতৰ সেৱাৰ অৰ্থেই যদি আগবঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে ভকতে ভগৱন্তৰ কৃপাৰ বশত নিবিচৰাকৈ অনন্ত গুণ পায়। এতিয়া সেই অনন্ত গুণৰ গৰাকী যদি আপুনি আমি সমস্তজনে হ'ব বিচাৰোঁ, তেতিয়াহ'লে ঈশ্বৰক দিবৰ বাবে আমি প্ৰত্যেক মুহূৰ্ততে চেষ্টা কৰিব লাগিব। ঈশ্বৰক নিদিয়াকৈ কোনো কেতিয়াও এই সংসাৰত এনেকৈ সুন্দৰভাৱে বৰ্তি থাকিব নোৱাৰে, জীয়াই থাকিব নোৱাৰে। কেৱল ঈশ্বৰৰ কৃপাৰ বশতহে ই সম্ভৱ। এই শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে যে ভকতৰ সংগৰ অল্পকো নহি তুল, যে ভকতৰ সংগত জীৱৰ যিটো লাভ হয়, এই লাভটো কেতিয়াও অন্য স্থানত জীৱই লাভ কৰিব নোৱাৰে। আকাশ এখন চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু, এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। এ ৰামে কৃষ্ণ তৱৰ পিয়াই আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলোঁ মনত। হেৰাম এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত্য। জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কহিও
মহাভাগত শাস্ত্ৰ। সূৰ্য পূবফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়। পূবফালে সূৰ্য উদয় হয়, পশ্চিম ফালে মাৰ যোৱা এই সময়খিনিৰ মাজত আমাক যদি কোনোবাই সোধে তোমাৰ বয়স কিমান, তেতিয়া আমি বয়সটো কৈ দিওঁ, কাৰোবাৰ 15 বছৰ, কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 30 বছৰ। কিন্তু আজিৰ দিনটো পশ্চিম দিগন্তৰ সূৰ্য ইতিমধ্যে মাৰ গ'ল। মাৰ যোৱাৰ লগে লগে কালিলৈ সূৰ্যটো পূব দিগন্তত পূব দিশত উদয় হোৱাৰ লগে লগে একেজন মানুহে যদি পুনৰ প্ৰশ্ন কৰে তোমাৰ বয়সটো কিমান, তেতিয়া আমি বয়সটো উত্তৰটো দি দিম যে 20 বছৰ এদিন, নহ'লে 20 বছৰ দুদিন, এইবুলি আমি উত্তৰটো দিম। তাৰমানে সিদ্ধান্ত দিছে সূৰ্য পূবফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়, এইখিনি সময়ৰ লগত জীৱৰ আয়ুসটো বৃদ্ধি হৈ গৈ থাকে, অৰ্থাৎ আয়ুসটো গণনা হয়। এই গণনা হোৱা আয়ুসটো যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাক উত্তৰটো দিছে, একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। সেই সময়খিনিৰ ভিতৰত যিমানকণ সময় কৃষ্ণ কথা শুনিলোঁ, কৃষ্ণ কথা পাতিলোঁ মুখেৰে, সেইখিনি সময় ঈশ্বৰ কৃষ্ণদেৱৰ ভক্তিৰ পঢ়াশালীখনত যোগ হয়। যিমানখিনি সময় আমি কৃষ্ণ কথা শুনা, কৃষ্ণ কথা কোৱাৰ আলোচনাৰ পৰা আঁতৰত থাকিলোঁ, সিমানখিনি সময় ভক্তিৰ পঢ়াশালীখনৰ পৰা বিয়োগ হয়। এতিয়া আমি এইটো কথা নিজে নিজক সুধিলে উত্তৰটো পাই যাম যে ৰাতিপুৱা শুই উঠি আমাৰ সৰ্বপ্ৰথম ৰাতিপুৱা শুই উঠে প্ৰথম ঘৰখনত বোৱাৰীগৰাকী। সেই বোৱাৰীগৰাকী শুই উঠা সময়টো পৰম্পৰাগত এটা নিয়ম আমি সকলোৱে গম পাওঁ। বোৱাৰী পোৱা বুলি এটা শব্দেৰে বিভূষিত কৰা হয়, আৰু কোনো সময়ত কাউৰী পোৱা বুলিও কোৱা হয়, অৰ্থাৎ কাউৰীয়ে কা কৰিলেহে গৃহস্থ আমি সাৰ পাওঁ। এতিয়া এই কাউৰী পোৱা বা বোৱাৰী পোৱা এইখিনি সময়ত অন্য কোনো নুঠে বিচনাৰ পৰা, কেৱল ঘৰখনৰ বোৱাৰীগৰাকী উঠে। আৰু বোৱাৰীগৰাকী শুই উঠি গা পা ধুই প্ৰথম কৰ্মটো কি? শাস্ত্ৰই কৈছে গুৰুগৃহত সোমাই এডাল ধূপ জ্বলাই ভগৱন্তক 5 মিনিটমান সময় অন্তত প্ৰাৰ্থনা এজোকা কৰি শৰণীয়া ঘোষা জোকাৰে, কাকুতি ঘোষা জোকাৰে ভগৱন্তক জগতৰ জীৱৰ মংগলৰ অৰ্থে সেৱাভাগী অৰ্পণা কৰা। তাৰ পাছত নিত্য নৈমিত্তিক কৰ্মত আগবাঢ়ি যোৱা। এতিয়া সেই নিত্য নৈমিত্তিক কৰ্ম কি? বোৱাৰী পোৱাতে বোৱাৰীগৰাকী উঠি, অৰ্থাৎ কাউৰী পোৱাতে বোৱাৰীগৰাকী উঠি কোনেও নেদেখোঁতেই গা পা ধুই প্ৰথম কৰ্মটো হ'ল গুৰু সেৱা কৰা বা ঈশ্বৰ সেৱা কৰা। এতিয়া সেইটো কৰাৰ পাছত নৈমিত্তিক কৰ্ম কৰিব লাগে। নৈমিত্তিক কৰ্মখিনি আপোনালোকে জানে যে নিজৰ সন্তানৰ বাবে, নিজৰ স্বামীৰ বাবে আৰু নিজৰ বাবেও সিদ্ধান্ত ৰন্ধন কৰি খুৱাই বোৱাই বিদ্যালয়, অফিচলৈ, গৃহস্থী বা পাই সমস্তক পঠিয়াই দিয়া। তাৰ পাছত আকৌ তেওঁলোক যেতিয়া দিনটোৰ অন্তত আবেলি 3-4 মান বজাত কৰ্মৰ পৰা ঘূৰি আহিব, তেওঁলোকৰ বাবে মাজৰখিনি সময়ত আকৌ সিদ্ধান্তৰ যোগাৰ কৰা। এই দিনজোৰা কাৰ্যসূচীত প্ৰথম কৰ্মটো হ'ল ঈশ্বৰক সেৱা কৰা। ঈশ্বৰক সেৱা নকৰাকৈ যিসকল মহিলাই প্ৰথম ৰান্ধনী ঘৰত গৈ ৰন্ধন কৰে, সেই ৰন্ধন কেতিয়াও সাত্বিক ৰন্ধন নহয়, সেই আহাৰ কেতিয়াও সাত্বিক আহাৰ নহয়। আৰু সেই সাত্বিক আহাৰ নোহোৱা অন্ন যদি আমি খাই শৰীৰটো হৃষ্টপুষ্ট কৰি জীৱন অতিবাহিত কৰি আছোঁ আজি পৰ্যন্ত, তেতিয়াহ'লে সেই জীৱই ঈশ্বৰৰ কৃপাৰ পৰা সদায় বিৰত থাকিব লগা হয়। যিটো কথা